শেহতীয়াকৈ অসমৰ দুই কন্যাই আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত অৰ্জন কৰা সাফল্যই এই নতুন সম্ভাৱনাৰ এক উজ্জ্বল ছবি দাঙি ধৰিছে। 2026 চনৰ কমনৱেলথ ক্ৰীড়া সমাৰোহত লাভলীনা বৰগোহাঁয়ে সমগ্ৰ ভাৰতীয় দলক নেতৃত্ব দিয়াৰ লগতে মহিলাৰ 75 কিলোগ্ৰাম শাখাৰ বক্সিঙত ৰূপৰ পদক অৰ্জন কৰিছে। অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছৰ মহিলা একক শাখাত চেম্পিয়ন হৈ এই প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে ইতিহাস সৃষ্টি কৰিছে। আজিৰ এই দিনটোত মই লাভলীনা আৰু অস্মিতাক অসমবাসী ৰাইজৰ হৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। এই দুইগৰাকী যুৱতীৰ সাফল্যই প্ৰমাণ কৰিলে যে আমাৰ অসমৰ যুৱক যুৱতীৰ মাজত সাহস আৰু সম্ভাৱনা লুকাই আছে। আৰু আমি যদি ইচ্ছা কৰোঁ, আমি যদি আমাৰ ইচ্ছা শক্তিক প্ৰতিপালন কৰোঁ, আমি অসমৰ বুকুত এনে বহুতো লাভলীনা, অস্মিতা, নয়নমণি, হিমা দাসৰ আমি জন্ম দিব পাৰিম। শেহতীয়াকৈ অসমৰ দুই কন্যাই আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত অৰ্জন কৰা সাফল্যই এই নতুন সম্ভাৱনাৰ এক উজ্জ্বল ছবি দাঙি ধৰিছে। 2026 চনৰ কমনৱেলথ ক্ৰীড়া সমাৰোহত লাভলীনা বৰগোহাঁয়ে সমগ্ৰ ভাৰতীয় দলক নেতৃত্ব দিয়াৰ লগতে মহিলাৰ 75 কিলোগ্ৰাম শাখাৰ বক্সিঙত ৰূপৰ পদক অৰ্জন কৰিছে। অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছৰ মহিলা একক শাখাত চেম্পিয়ন হৈ এই প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে ইতিহাস সৃষ্টি কৰিছে। আজিৰ এই দিনটোত মই লাভলীনা আৰু অস্মিতাক অসমবাসী ৰাইজৰ হৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। এই দুইগৰাকী যুৱতীৰ সাফল্যই প্ৰমাণ কৰিলে যে আমাৰ অসমৰ যুৱক যুৱতীৰ মাজত সাহস আৰু সম্ভাৱনা লুকাই আছে। আৰু আমি যদি ইচ্ছা কৰোঁ, আমি যদি আমাৰ ইচ্ছা শক্তিক প্ৰতিপালন কৰোঁ, আমি অসমৰ বুকুত এনে বহুতো লাভলীনা, অস্মিতা, নয়নমণি, হিমা দাসৰ আমি জন্ম দিব পাৰিম। শেহতীয়াকৈ অসমৰ দুই কন্যাই আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত অৰ্জন কৰা সাফল্যই এই নতুন সম্ভাৱনাৰ এক উজ্জ্বল ছবি দাঙি ধৰিছে। 2026 চনৰ কমনৱেলথ ক্ৰীড়া সমাৰোহত লাভলীনা বৰগোহাঁয়ে সমগ্ৰ ভাৰতীয় দলক নেতৃত্ব দিয়াৰ লগতে মহিলাৰ 75 কিলোগ্ৰাম শাখাৰ বক্সিঙত ৰূপৰ পদক অৰ্জন কৰিছে। অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছৰ মহিলা একক শাখাত চেম্পিয়ন হৈ এই প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে ইতিহাস সৃষ্টি কৰিছে। আজিৰ এই দিনটোত মই লাভলীনা আৰু অস্মিতাক অসমবাসী ৰাইজৰ হৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। এই দুইগৰাকী যুৱতীৰ সাফল্যই প্ৰমাণ কৰিলে যে আমাৰ অসমৰ যুৱক যুৱতীৰ মাজত সাহস আৰু সম্ভাৱনা লুকাই আছে। আৰু আমি যদি ইচ্ছা কৰোঁ, আমি যদি আমাৰ ইচ্ছা শক্তিক প্ৰতিপালন কৰোঁ, আমি অসমৰ বুকুত এনে বহুতো লাভলীনা, অস্মিতা, নয়নমণি, হিমা দাসৰ আমি জন্ম দিব পাৰিম।